ঠিক আছে আজি আমি নেক্সট ফাংশনাল গ্ৰুপৰ কেনেকে নাম্বাৰিং কৰে মানে কেনেকে নেম কৰে IUPAC নমেনক্লেচাৰ এটোৰ ওপৰত ডিসকাস কৰিম আজি আমি কি ডিসকাস কৰিম ফাংশনাল গ্ৰুপৰ কেনেকে নাম্বাৰিং কৰে সৰি নেম দিয়ে মানে ঠিক আছে ঠিক আছে এক মিনিট মই বস্তুটো ঠিক কৰি লওঁ okay so today we will discuss IUPAC nomenclature of functional group ঠিক আছে IUPAC nomenclature of functional group ইয়াৰ কাৰণে এটা ফৰ্মুলা ফাৰ্স্ট জানি থোৱা ফৰ্মুলাটো হ'ল ফাৰ্স্ট তোমালোকে বুজি নাপাবা মই এটা এটাকে বুজাই দিম কোনটো কি হয় প্ৰিফিক্স তাৰপিছত ৱৰ্ড ৰুট তাৰপিছত প্ৰাইমাৰী সাফিক্স এটো হিচাপত হয় মানে নেমিংটো কোনটো কি হয় মই ধুনীয়াকৈ কৈ দিম টেনচন নলবা সেকেন্ডাৰী সাফিক্স ঠিক আছে এতিয়া কোনটো কি হয় সোয়া ইয়াত যে প্ৰিফিক্স কলে প্ৰিফিক্স মানে এনেকুৱা টাইপ বস্তুবিলাক যেনেকৈ আমি আগতে এলকাইল গ্ৰুপ বিলাক লিখিছিলো প্ৰিফিক্সত আহে এলকাইল গ্ৰুপ বিলাক বা যেনেকৈ আমি লিখো কিবা এটা বস্তু লিখো না ব্ৰোমো পেন্টেন হেনেকে লিখো ইয়াত ব্ৰোমো ওয়ার্ডটো না হেতু কোৱা হয় প্ৰিফিক্স যেনেকৈ ব্ৰোমো বা ফ্লোৰো এইবিলাকক প্ৰিফিক্স বুলি কোৱা হয় word root মানে কি জানানে depicts the number of carbon atom in the chain word root মানে কি মই তলত লিখি দিছো number of carbon atoms to depict কৰে যেনেকৈ ইয়াত পেন্টেন লিখিছো ঠিক আছে এটোৱে word root এটো word root primary suffix to মানে বনটো এই পেনটো যে লিখিছো এটো হল word root আৰু এই ane যে লিখিছো এটো হল primary suffix বুজি পালা primary suffix মানে এই ane যে লিখিছো এটো তো primary অলপ লেগ হৈছে নেকি primary suffix যে লিখিছো হেতু হল বনটো ডিনোট কৰে বন্ড যেনেকে YNE ENE অলপ লেগ হৈছে নেকি বাকিবোৰে কোৱা তেনেকে আৰু সেকেন্ডাৰী সাফিক্সটো ফাংশনাল গ্ৰুপ ডিনোট কৰে সেকেন্ডাৰী সাফিক্স এটো ডিনোট কৰে ফাংশনাল গ্ৰুপ লেগ হৈছে বুলি কৈ আছে স্ক্ৰিন নাই আহা এক মিনিট মই চাই আছো ৰখা মই ইটো মোবাইলৰ পৰা জয়েন কৰি চাই আছো মই চাই লওঁ ৰখা এতিয়া আমি এটা এক্সাম্পল চাম এটা এক্সাম্পল মই লিখি দিম তাত তোমালোকে গম পাবা 7 হাইড্ৰক্সি নাই ঠিকে আছে মই ইটো মোবাইলত চাওঁতে ঠিকে চলি আছে 7 হাইড্ৰক্সি হেপটেন হা এক মিনিট হেপটেন 2ONE এটা আমি এক্সাম্পল লিখিছো জাস্ট না এটা কেনেকে নাম দিয়ে এইবিলাক আমি সব লাহে লাহে গম পাই যাম 7 হাইড্ৰক্সি হেপটেন 2ONE ঠিক আছে এতিয়া আমি যে 7 হাইড্ৰক্সি লিখিলো এটো কোৱা হয় কি আমি অলপ আগত চাই আছিলো কি প্ৰিফিক্স এই হাইড্ৰক্সি যে লিখিলো এটো কোৱা হয় প্ৰিফিক্স এই হেপটেনৰ HCPT এটো আমি কি এটোৰ পৰা আমি কি গম পালো যে 7টা কাৰ্বন আছে যোনটোৰ পৰা আমি গম পাই যাওঁ যে কিমানটা কাৰ্বন আছে হেতু কোৱা হয় ৱৰ্ড ৰুট তোমালোকে ফৰ্মুলা মুখস্থ কৰিব নালাগে পৰীক্ষাত লিখিব নাহে এনেও জাস্ট বুজিবৰ কাৰণে কৈ আছো AN টো কি ডিনোট কৰে সিঙ্গল বন্ড যোনটো বন্ডটো ডিনোট কৰে হেতু কোৱা হয় প্ৰাইমাৰী সাফিক্স
আৰু ONE পৰা আমি কি গম পালো যে এইটো কি গ্ৰুপৰ হয় কিটোন গতিকে এইটো কোৱা হয় সেকেন্ডাৰী সাফিক্স ঠিক আছে এটা আমি লাহে লাহে ৰুল বিলাক শিকিম ৰুল বিলাকত আমি সব ধুনিয়াকে পঢ়ি যাম এটা এটাকে তাৰ আগতে তোমালোকক ফাংচনেল গ্ৰুপ কিছুমান মই ৰিভাইজ কৰি দিওঁ কিছুমানে হয়তো পাহৰি গৈছা ফাংচনেল গ্ৰুপছ অলপমান জাস্ট আমি ৰিভিজন কৰি লম এলকহল ফাংচনেল গ্ৰুপত কি লাগিছিলে পিছফালে OH টো মানে এলকহল ঠিক আছে আৰু এলকহল হলে আমি এলকহল যদি হয় আমি কম্পাউণ্ডটো লাষ্টত কি লগাও OL লগাই দিওঁ OL ঠিক আছে এলকহলটো যদি আমি আগত ইউজ কৰো ন প্ৰিফিক্স হিচাপে অলপ পিছত গম পাবা তেতিয়া আমি কি ইউজ কৰো জানেনে হাইড্ৰক্সি মনত ৰাখিবা হাইড্ৰক্সিটো যদি আগত থাকে সেইটো প্ৰিফিক্স হয় যেনেকে এটা এক্সাম্পল দি দিছো এইটো আছে ইয়াত OH লগাই দিলো এইটো এনেকে লিখিব এনেকে বেনজিন অলও হয় এইটো কিন্তু এনেকেও লিখিব পাৰি যে হাইড্ৰক্সি বেনজিন যদি আগত লগাই দিয়ে হাইড্ৰক্সি লিখে মনত ৰাখিবা সেকেন্ডটো আছিলে কিটোন অলৰেডি ক্লাছ 10ত পঢ়ি আহিছা কিটোনত কি হয় কাৰ্বনৰ লগত ডাবল বন্ড O আছিলে ডাবল বন্ড নথাকিলে কিটোন হয় ঠিক আছে আৰু কিটোন থাকিলে আমি সাফিক্স হিচাপে মানে পিছফালে কি লগাও ONE আৰু চবৰে মনত আছে অলপ চলপ ONE লগোৱা হয় তাৰপিছত আছিলে 3 নম্বৰত এলডিহাইড মনত ৰাখিবা এলডিহাইড কি আছিলে CHO আছিলে হয়নে কাৰ্বন থাকিব ডাবল বন্ড O আৰু H এইটো এলডিহাইড বুলি কোৱা হয় আমি অলৰেডি ক্লাছ 10ত পঢ়ি আহিছো আৰু এলডিহাইড থাকিলে আমি পিছফালে কি লগাও AL দুটামান নতুন আৰু শিকাই দিওঁ এটা আছে ইথাৰ ফাংচনেল গ্ৰুপ ইথাৰটো তেনেকুৱা হয় জানানে ROR আৰটো চোৱা এই আৰটো আৰু এই আৰটো বেলেগ বেলেগ গ্ৰুপ হয় মানে আৰু ইয়াৰ নামটো এনেকে লিখে এলকক্সি এলকেন মই এটা এক্সাম্পল দি দিওঁ ধৰা CH3 আছে O আছে C আছে CH3 আছে এইটো কেনেকে লিখে জানানে তেতিয়া মিথক্সি মিথেন তেনেকুৱা টাইপত লিখে ঠিক আছে ভুল হ'বও পাৰে হা নেম কম্পাউণ্ড 1 মিনিট মই ভালকে লিখি দিওঁ ৰখা ধৰা C আছে CHCO এইফালে C দুটা থাকিব এইফালে দুটা থাকিব এইটো হ'ব মিথক্সি মিথেন আৰু এটা আছে ষ্টাৰ ফাংচনেল গ্ৰুপটো এনেকে লিখে C ডাবল বন্ড O ঠিক আছে এইফালে OR OR আৰু এটা মানে মিথাইল গ্ৰুপ এটা এলকাইল গ্ৰুপ এটা এড হৈ থাকে আৰু ইয়াক লিখা হয় এলকানয়েড এনেকে লিখা হয় লাহে লাহে আমি যেতিয়া কম্পাউণ্ড বিলাক নেমিং কৰিম ন এইবিলাক চব ইউজ হৈ থাকিব তেতিয়া গম পাই যাবা এতিয়া বেছি টান লাগি যাব সেইটো কাৰণে মই চব এক্সাম্পলো দিয়া নাই ঠিক আছে এতিয়া এইখিনিলৈকে হ'ল এতিয়া চোৱা মই দুটামান এক্সাম্পল দিম হা প্ৰথম এটা এক্সাম্পল আমি কুৱেশ্যন কৰিম তোমালোকে নামটো কবা C আছে কাৰ্বন ইয়াত আছে ইফালে H ওপৰত OH তলত H ইয়াৰ নামটো কোৱাচোন কোনোবাই ইয়াৰ নামটো কি হ'ব ইয়াৰ নামটো কি হ'ব কোৱা ট্ৰাই কৰা ইথেন 1,2 ডায়ল প্ৰপানল ঠিক আছে প্ৰপানল কেনেকে হ'ব তিনটা কাৰ্বন থাকিলে প্ৰপেন আহে ইথেন 1,2 ডায়ল ঠিক আছে
চোৱা কেনেকে লিখে ফাৰ্ষ্ট চাম আমি ফাৰ্ষ্ট এইবিলাক ক্ষেত্ৰতো ফাংচনেল গ্ৰুপৰ ক্ষেত্ৰত আমি চেইনডাল চাম চেইন এডালে হ'ব চেইন নেক্সট আমি নাম্বাৰিং দুইফালৰ পৰা কৰিলে একেই আহিব 1 2 এফালৰ পৰা কৰিলে 1 2 দুফালৰ পৰা চেম গতিকে নাম্বাৰিং ঠিক আছে তো আমি কেনেকে লিখো লাগিলে তোমালোকে ফৰ্মুলাটো চাই লোৱা কি আছিলে ফাৰ্ষ্ট প্ৰিফিক্স আছিলে প্ৰিফিক্স কেতিয়া ইউজ কৰা হয় এলকাইল বা ব্ৰমো কিবা থাকিলে তাৰপিছত ৱৰ্ড ৰুটটো মানে কিমানটা কাৰ্বন আছে সেইটো ডিনেট কৰে চোৱা ইয়াত প্ৰিফিক্স হিচাপে একো এড কৰিব নালাগে আমি ৱৰ্ড ৰুটৰ পৰা ষ্টাৰ্ট কৰিম ৱৰ্ড ৰুট তো ৱৰ্ড ৰুট কাৰ্বন দুটা আছে আৰু কাৰ্বন দুটা আছে কাৰণে ETH ইট দুটা কাৰ্বন আছে নেক্সট আমি ইউজ কৰো প্ৰাইমাৰী চাফিক্সত কাৰ্বন মানে কিমান বন্ড সেইটো দেখায় ইয়াত চোৱা কাৰ্বনৰ মাজত সিংগল বন্ড আছে গতিকে AN লিখিম ঠিক আছে এতিয়া চাবা আমি ANE নিলিখো ঠিক আছে ইথেন নিলিখো কিয় নিলিখো মই কৈ আছো এতিয়া এইটো কিয় নিলিখো মই অলপ পিছত কৈ আছো চোৱা ইথেন লিখিলো নেক্সট কোনটো পজিশনত ফাংচনেল গ্ৰুপ আছে সেইটো চাবা 1 নম্বৰত আৰু 2 নম্বৰত গতিকে 1 2 কেইটা OH দুবাৰ আছে দুবাৰ থাকিলে আমি কি লিখো ডাই লিখো গতিকে ডাই অল ঠিক আছে 1 2 ডাই অল এতিয়া আমি ইথেন ইটো কিয় লাইন লিখা জানানে নৰ্মেলি চোৱা আমি নৰ্মেলি যেতিয়া এটা কম্পাউণ্ড আছে তো এনেকুৱা এফালে এফালে চবফালে এইচ আছে আমি এইটোকনো কেনেকে লিখো এইটোক আমি লিখো ইথানল আমি এইটোকতো এনেকে নিলিখো ন ইথেন তাৰপিছত অল সেনেকেতো নিলিখো ইটো আঁতৰি যায় নৰ্মেলি লিখিলে এই কম্পাউণ্ডৰ নামনো কি বুলি লিখো আমি ইথানল ঠিক তেনেকে এইটোও সেই তেনেকে ন পিছফালে আছে ফাংচনেল গ্ৰুপ OL মানে ইথেনত শেষ হৈ যদি কম্পাউণ্ডটো ইথেনত শেষ হৈ যায় তেতিয়া ইটো থাকি যাব কিন্তু ইয়াত পিছত OL আছে ন মানে ফাংচনেল গ্ৰুপ এড হৈছে সেইটো কাৰণে এই ইটো নিলিখো আমি তুমি বুজি পাইছা এটা আৰু এটা এক্সাম্পল দিছো কাৰ্বন আছে কাৰ্বন ডাবল বন কাৰ্বন OH ঠিক আছে এইটো কম্পাউণ্ডৰ নাম তোমালোকে লিখিবাচোন হা মই তোমালোকক দেখাই দিছো চোৱা এইটো কম্পাউণ্ড হ'ল ফাৰ্ষ্ট আমি কি কৰো চেইনডাল চাওঁ চেইনডাল কেনেকে চাম এনেও ডাইৰেক্ট চেইনডাল দেখা দেখি হৈ আছে এইডাল কাৰ্বন চেইন হ'ব নাম দিবৰ কাৰণে তাৰপিছত নেক্সট কাম আমি কি কৰো নাম্বাৰিং পজিচনিং চ' ওপৰৰ পৰা কৰো 1 2 3 4 5 তলৰ পৰা চাওঁ 1 2 3 4 5 এতিয়া আমি কোনটো নাম্বাৰিং ফলো কৰিম ওপৰটো মানে লেফ্ট সাইডৰ পৰা আহাটো নে ৰাইট সাইডৰ পৰা আহাটো কোনটো নাম্বাৰিং ফলো কৰিম কোৱাচোন তোমালোকে নে এনিওৱান কোনটো নাম্বাৰিং ফলো কৰিম কিয় ফলো কৰিম সেইটো কৈ দিবা এজনে কৈছে লেফ্ট এজনে কৈছে ৰাইট কিয় ফলো কৰিম সেইটো কৈ দিবা এইটো কি গ্ৰুপ হয় এলকহল গ্ৰুপ মই গ্ৰুপটো নামো লিখি দিছো এইটো কি হয় কিটন গ্ৰুপ ৰাইট লেফ্ট দুইজাৰ দি আছে কিয় ফলো কৰে এইটো কোৱা যোনে যোনটো কৈছা এইটোৱে এগেইনষ্টত কোৱা কোনোবা এজনে কোৱাচোন সোনকালে পাই যায় ডাবল বন্ড আগতে আছে বাবে ঠিক আছে ডাবল বন্ড আচল ৰিজন সেইটো নহয় গম পাইছা আচল ৰিজন বেলেগ এটা হয় সেইখিতে আমাৰ নতুন এটা কনসেপ্ট আহিব নোট এটা পইণ্ট লিখি লওঁ ইন দ্য কেছ অফ এইবিলাক পলিফাংচনেল গ্ৰুপ পলি মানে বেছি ফাংচনেল গ্ৰুপ আছে সেইটো ইন দ্য কেছ অফ polyfunctional group compounds one of the functional group
one of the functional group is taken as principal functional group. এটা principal হিচাপে লোৱা হয়। And the compound is then named as, and the compound is then named on that basis. কি হয় তোমালোকে বুজি নাপাবা একো, মই বুজাই দিম তেতিয়া বুজিবা। মানে ইয়াত প্ৰায়ৰিটি ডিসকাস কৰা হয়, কোনটোক আমি প্ৰায়ৰিটি দিম। যেনেকে আগতে আমি মিথাইল এলকাইল গ্ৰুপ বিলাকত আমি কি প্ৰায়ৰিটি দিছিলো, এলফাবেটিকেল অৰ্ডাৰত প্ৰায়ৰিটি দিছিলো, যে এলফাবেটিকেল অৰ্ডাৰত এইটো আগত আহিব লাগে তেতিয়া আমি প্ৰায়ৰিটি দিম। কিন্তু ইয়াত সেইটো কণ্ডিশ্যন নহয়, ইয়াত এখন লিষ্ট আছে, প্ৰায়ৰিটি লিষ্ট, সেইখন তোমালোকে মনত ৰাখিব লাগিব। মই লিখি দিছো। ফাৰ্ষ্ট প্ৰায়ৰিটি কাৰ্বক্সিলিক এচিড, 1 নম্বৰ কাৰ্বক্সিলিক এচিড। 2 নম্বৰ সালফনিক এচিড, সালফনিক এচিড, এখন মনত ৰাখিবা হা। মানে কৰি কৰি তোমালোকৰ মুখস্থ হৈ যাব। মইতো এটাই সাজেশন দিম যে এই যোনখন লিষ্ট মই লিখাই দিছো ন, ধুনীয়াকে লিখি পেলাই ওপৰৰ পৰা তললৈকে চিৰিয়েলি লিখি পেলাই পঢ়া টেবুলৰ আগত লগাই থৈ দিয়া এখন লিষ্ট। তোমালোকে যেতিয়াই কুৱেশ্যন কৰা সেইখন চাই চাই কৰি থাকিবা, মুখত মনত ৰাখি যাব। যেনেকে মই তোমালোকৰ পিৰিয়ডিক টেবুলৰ ক্ষেত্ৰতো কৈছিলো। ইষ্টাৰ, তাৰপিছতে এমাইড, 5 নম্বৰত নাইট্ৰাইল, এটা এটাকে সব গম পাবা। 6 নম্বৰত এলডিহাইড, 7 নম্বৰত কিটন, বেছিভাগ এলডিহাইড কিটন এইবিলাকে ইউজ হয় হা। এলকহল, 9 নম্বৰত এমাইন, 10 নম্বৰত এলকিন, 11 নম্বৰত এলকাইন, 12 নম্বৰত হেলো, নাইট্ৰ বা এলকাইল গ্ৰুপ বিলাক, এলকাইল গ্ৰুপ বিলাক হেলো নাইট্ৰ এইবিলাক একদম লাষ্টত দেখিছা। গতিকে এইটো ৱাইজ ডিক্ৰিজিং প্ৰায়ৰিটি হয়, ডিক্ৰিজিং প্ৰায়ৰিটি। মানে চবতকে প্ৰায়ৰিটি এনেকে ওপৰৰ পৰা তললৈ বেছি আহি আছে, চবত ওপৰতো চবতকে বেছি। এতিয়া আমি আগৰ কুৱেশ্যনটোতে চাওঁ, আগৰ কুৱেশ্যনটোত কি কি আছে, আগৰ কুৱেশ্যনত কি কি গ্ৰুপ আছে চোৱা। এটা হ'ল এলকহল, এটা হ'ল কিটন। এতিয়া লিষ্টখনত তুমি চোৱা কোনটো ওপৰত আছে, এলকহল আৰু কিটনৰ ভিতৰত কোনটো ওপৰত আছে, কিটন। কিটনটো 7 নম্বৰত আছে, গতিকে কিটনৰ প্ৰায়ৰিটি বেছি। গতিকে কিটনক আমি কি দিম, লিষ্ট, কিটনক কম নম্বৰ দিব লাগিব কাৰণ সি ওপৰত আছে। গতিকে কোনফালৰ পৰা আহিলে কিটনত কম নম্বৰ পায়, এইটো চাইডৰ পৰা আহিলে 2 নম্বৰ পাইছে, এইটো চাইডৰ পৰা আহিলে 4 নম্বৰ, এইটো নহব। গতিকে আমি পজিশ্যনটো এইটো চাইডৰ পৰা আনিম, ঠিক আছে। এই লিষ্টখন তোমালোকে পঢ়া টেবুলৰ আগত, আজি ক্লাছটো শেষ হোৱাৰ পিছত লিষ্টখন পঢ়া টেবুলৰ আগত ধুনীয়াকে লগাই থৈ দিবা এজ ইট ইজ, আৰু যেতিয়াই কুৱেশ্যন কৰা চাই চাই কৰি থাকিবা, ঠিক আছে। কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা, এতিয়া আমি অলপমান প্ৰেক্টিচ কুৱেশ্যন কৰিম। কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা, মই এটা কুৱেশ্যন লিখি লওঁ তেতিয়ালৈকে। এইটো কুৱেশ্যনৰ নেমিং কৰিব দিলে ধৰা, ঠিক আছে। যোনে যোনে জানা বা যোনে যোনে অলপ চলপ বুজি, চবেই প্ৰেক্টিচ কৰা, চবেই। মোৰ লগে লগে নিজেও তোমালোকে বহি পেন উলিয়াই লোৱা, নিজে প্ৰেক্টিচ কৰি বহীত লিখা, যোনটোৱে মনত আহিছে সেইটোৱে লিখা, ভুল হওক শুদ্ধ হওক কেছ নাই, কাৰণ প্ৰথম দিনৰ চবৰে ভুলেই হয়। ফাৰ্ষ্ট এনেকুৱা আহিলে কি কৰোঁ আমি, এনেকুৱা টান লাগিলে ফাৰ্ষ্ট ষ্ট্ৰাকচাৰটো বনাই ল'ম। চোৱা OH আছে লাষ্টত, তাৰমানে এফালে এটা OH আছে, কাৰ্বন, ঠিক আছে, কাৰ্বন দিলো, CH2, ওপৰলে এটা H, তললে এটা H, তাৰপিছত CH2 তিনিবাৰ আছে, তাৰ মানে কাৰ্বন 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 তিনিবাৰ আছে CH2, ঠিক আছে। তাৰপিছত আছে CH2, তাৰপিছত আকৌ CH2 এটা আছে,
তাতকে এইটো 4 বাৰ দি দিয়া হলে হল কুৱেশ্যনত তাৰপিছত চোৱা নেক্সট কাৰ্বন আছে কাৰ্বনৰ লগত O আছে O মানে ডাবল বন্ড হৈ পেলাই O আছে আকৌ CH3 আছে তাৰমানে আকৌ CH3 এনেকুৱা টাইপ কম্পাউণ্ড হয় এইটো আমি নেম লিখিব লাগে ঠিক আছে সবেই ফাৰ্স্ট তোমালোকে লিখা ফাৰ্স্ট আমি কি কৰো চেইনডাল চাওঁ চেইন এনেও কাৰ্বন এডাল চেইন লং এডাল চেইনে আছে কাৰ্বনৰ তাৰপিছত আমি কি দিম পজিশন ওপৰৰ পৰা দি চাওঁ 1 2 3 4 5 6 7 তলৰ পৰা দিলে 1 2 3 4 5 6 7 কোনটো পজিশন হ'ব লেফ্টৰ পৰা আহাটো নে ওপৰটো নে ৰাইটৰ পৰা আহাটো এইটো নকৰিবা লেফ্টৰ পৰা অহাটো ঠিক হ'ব নে ৰাইটৰ পৰা অহাটো ঠিক হ'ব কোনটো পজিশন দিবা পজিশনিঙৰ কথাটো কৈছো কোৱা কি হ'ব ৰাইটৰ পৰা অহাটো ৰাইট ইয়েছ প্ৰায়ৰিটি ৱাইজ অলপ আগত যোনটো আমি পঢ়াই আহিলো সেইটোৱে প্ৰায়ৰিটি ইয়াত কি আছে চোৱা এলকহল আছে আৰু কিটোন আছে অথনি নিচিনা একে এলকহল আৰু কিটনৰ ভিতৰত কিটনটো ওপৰত আছে গতিকে আমি কিটনক বেছি প্ৰায়ৰিটি দিম গতিকে তলৰ পজিশনটো ঠিক হ'ব ঠিক আছে এতিয়া তলৰ পজিশনটো ঠিক হ'ল তাৰ মানে অলপ আগত মই যে নোটছটো লিখিছিলো এইটো ইম্পৰ্টেণ্ট হয় যে দ্য কম্পাউণ্ড ইজ নেম অন ডেট বেচিছ মানে এটা আমি প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ লওঁ প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ মানে যাৰ প্ৰায়ৰিটি বেছি ইয়াত কিটনটো হ'ব প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ আৰু থাকি গ'ল কি এলকহলটোক আমি ক'ত ইউজ কৰিম মানে কম্পাউণ্ডটোৰ শেষত কিটন আহিব ONE আহিব কিন্তু এলকহলটো আমি কি হিচাপে ইউজ কৰিম জানানে তেতিয়া যোনটো বাকী থাকি যায় সেইটো প্ৰিফিক্স হিচাপে ইউজ কৰা হয় এতিয়া এই কম্পাউণ্ডটোত আমি কেনেকে লিখিম চাবা এলকহলটোক আমি কি ইউজ কৰিম প্ৰিফিক্স মানে আগত আহে এতিয়া অলপ আগত মই কৈ আহিছিলো তোমালোকক মই এটা দেখাই দিওঁ এলকহলটো প্ৰিফিক্স হিচাপে ইউজ কৰিলে কি হয় হাইড্ৰক্সি লিখে মই তেতিয়া কৈছিলো বুজি পাবা কি হয় চোৱা ইয়াত যিহেতু দুটা আহি গ'ল ন ফাংচনেল গ্ৰুপ এটা OH এটা O আমি কোনটো পিছত ইউজ কৰিম ONE টো কিটনটো কিয় কাৰণ কিটনটো প্ৰিন্সিপাল ফাংচনেল গ্ৰুপ হয় আৰু যোনটো প্ৰায়ৰিটি কম হয় সেইটোক আমি প্ৰিফিক্স হিচাপে ইউজ কৰিম মানে আগত এলকহলটো আগত ইউজ কৰিলে কি লিখো আমি হাইড্ৰক্সি লিখিলো এতিয়া এলকহলটো কোনটো পজিশনত আছে 7 নম্বৰ পজিশনত 7 হাইড্ৰক্সি ঠিক আছে নেক্সট আমি কি লিখো প্ৰিফিক্সৰ পিছত ৱৰ্ড ৰুট মানে কাৰ্বন কেইটা আছে 1 2 3 4 5 6 7 HCPT হেপ্ট নেক্সট চাম কিবা ডাবল বন্ড আছে নেকি সব সিঙ্গল বন্ড AN লিখিলো ইটো লিখি নিদিওঁ পিছত অলপ আগত যোনটো বুজালো এইখিনিলৈকে ঠিক আছে নেক্সট আমি কি লিখো কোনটো ফাংচনেল গ্ৰুপ আছে ফাংচনেল গ্ৰুপ ইয়াত কি আছে কিটনটোহে আমি পিছত লিখিম সো ONE আৰু কিটনটো কোনটো পজিশনত আছে 1 নম্বৰ 2 নম্বৰ পজিশনত ঠিক আছে হেপ্টেন টু ONE এইটো হ'ব নামটো এইটো 7 হাইড্ৰক্সি হেপ্টেন টু ONE এইটো হ'ব নামটো ইয়েছ আদনানে কৈছে ঠিক গুড 7 হাইড্ৰক্সি হেপ্টেন টু ONE এটা একেবাৰে সহজ কুৱেশ্যন দি আছো নেক্সট এইটো কাৰোবাৰ ডাউট আছে যদি কোৱা নেক্সট একেবাৰে সহজ এটা দিওঁ এইটো নাম লিখা মই ক্লাছবোৰ ভালকে ক্লিয়াৰ নাই বাবে বুজি নাই পোৱা হ'ব পিছত চাই ল'বা দিয়া একো নাই একবাৰ আৰম্ভণিৰ পৰা চাবা যাৰ বুজা নাই মাজত চালে বুজি নাপাবা মানে এইটো নাম কোৱা এইটো একেবাৰে সহজ ব্ৰম'প্ৰপিনিয়াছ
চোৱা ফাৰ্ষ্ট বুজি নাপালে ষ্ট্ৰাকচাৰ ড্ৰ কৰি লোৱা Br আছে এফালে কাৰ্বন আছে H2 আকৌ কাৰ্বন আছে H ডাবল বন্ড আছে ডাবল বন্ড দিলো কাৰ্বন H2 আছে H এটো হল দিয়া ফাৰ্ষ্ট আমি কি কৰিম 3 ব্ৰমৰ প্ৰপেন yes প্ৰশান্ত ফাৰ্ষ্ট আমি কি কৰিম ষ্ট্ৰাকচাৰ মানে চেইনডাল চাম চেইনডাল এডালে নেক্সট আমি পজিশন দিম ওপৰৰ পৰা দিলে 1 2 3 তলৰ পৰা দিলে 1 2 3 কোনটো পজিশন লম আমি সেইটো কাৰণে আমি চাম ইয়াত কি আছে এটা আছে এলকিন মানে ডাবল বন্ডটো আছে আৰু কি আছে ইয়াত ব্ৰমিনটো আছে ব্ৰমিন মানে ধৰা ব্ৰমোটো হেলো গ্ৰুপত আহে হেলোজেন গ্ৰুপত এটা এটো আৰু এটোৰ ভিতৰত কোনটো বেছি প্ৰায়োৰিটি লিষ্টত চাওঁ হেলো আৰু এলকিনটো ওপৰত আছে গতিকে এলকিনটো বেছি প্ৰায়োৰিটি তো এলকিনটোক আমি কম নম্বৰ দিব লাগিব তাৰ মানে আমি কোন ফালৰ পৰা আহি ল'ব লাগিব এইফালৰ পৰা তেতিয়াহে 1 নম্বৰত এলকিন আহিব গতিকে এইটো পজিশন আমি ফলো কৰিম তো তাৰ কাৰণে ব্ৰমিনটো আগত আহিব প্ৰিফিক্স হিচাপে ব্ৰমোটোতো এনো প্ৰিফিক্স হিচাপে আহে গতিকে প্ৰিফিক্স হিচাপে আহিব ব্ৰমো কোনটো পজিশনত ব্ৰমিন আছে চোৱা 3 নম্বৰ পজিশনত 3 ব্ৰমো ঠিক আছে নেক্সট কাৰ্বন কেইটা আছে এটা দুটা তিনটা প্ৰপ তাৰপিছত ডাবল বন্ড নে ট্ৰিপল বন্ড মানে সিঙ্গল বন্ড ডাবল বন্ড আছে সো ইএন লিখিলো নেক্সট কোনটো পজিশনত আছে ডাবল বন্ডটো 1 নম্বৰ পজিশনত -1 ইয়াৰ পিছত টো লগাই দিম কাৰণ একেইটো কম্পাউণ্ডটো শেষ হৈ গ'ল সেইটো কাৰণে টো লগাই দিলো এটো নিলিখি তুমি ডাইৰেক্ট এনেকৈ লিখিব পাৰা একেই কথা 3 ব্ৰমো প্ৰপিন একেই হয় কাৰণ 1 ENE মানে একেটাই কথা 1 নম্বৰ পজিশনত থাকিলে ডাইৰেক্ট লিখি দিলেও হ'ল এনেকে ঠিক আছে কিটোন আৰু এলডিহাইডৰ প্ৰিফিক্সটো কি হয় ওকে কিটোন আৰু এলডিহাইডৰ প্ৰিফিক্স ন কিটোনৰ প্ৰিফিক্স হয় মই ইয়াতে লিখি দিওঁ প্ৰিফিক্স কিটোনৰ কাৰণে ইউজ কৰা হয় এলকক্সি আছিলে 5 মিনিট অক্সি আছিলে মই কালি লিখি ৰাখিছো মই বস্তুটো পাহৰি গৈছিলো এলডিহাইডৰ কাৰণে ফৰ্মাইল হা এলডিহাইডৰ কাৰণে কি ইউজ কৰা হয় জানানে প্ৰিফিক্স ফৰ্মাইল কিটোনৰ কাৰণে OXY আছিলে নেকি এইটো অলপ ডাউট আছে এইটো চামা ভালদৰে এক মিনিট মই চাই আছো OXO এইটো ভালকে লিখি দিছো OXO এই দুটা হয় এতিয়া চোৱা আৰু এটা আমি এক্সাম্পল কৰো নেক্সট আৰু এটা সহজ কোৱেশ্চন এটা দিম ধৰা ইথাৰৰ সাফিক্স ইথাৰটো এনেকে লিখে চোৱা ক'ত আছিলে ইথাৰটো এইটোৱে এলকক্সি এলকেন মানে এনেকে লিখে সাফিক্স বুলি নহয় এনেকে লিখে ইথাৰটো এলকক্সি এলকেন আগত এলকক্সি লিখে এলকক্সি মানে এইফালৰ পাৰ্টটো আৰু মিথেন মানে এই পিছৰ পাৰ্টটো এনেকে দুইফালে যেহেতু এটা আছে কাৰ্বন সেইটো কাৰণে মিথ ইউজ কৰা হৈছে এটা কম্পাউণ্ড দি আছো আৰু এটা কম্পাউণ্ড নাম লিখা আছে এইটো কম্পাউণ্ডৰ নাম কি হ'ব লিখাচোন নাম লাগিলে ষ্ট্ৰাকচাৰ বনাই ল'বা
যদি টান লাগিছে কাৰোবাৰ ষ্ট্ৰাকচাৰ বনাই লোৱা মই যেনেকে শিকাইছিলো আগতে মই ষ্ট্ৰাকচাৰ বনাই দিছো চোৱা এইখিতে এটা কাৰ্বন আছে প্ৰত্যেকটো বিন্দুৰ শেষত এটা এটা কাৰ্বন এইখিতে এটা কাৰ্বন এইখিতে এটা কাৰ্বন মাজত ডাবল বন্ড এইখিতে এটা কাৰ্বন ওপৰলৈ কিটোন আৰু এইখিতে OH এইখিতে কাৰ্বন নাই OH টো আছে OH ঠিক আছে বাকি আমি হাইড্ৰোজেন বিলাক দি দিলে হ'ল এতিয়া এইটো কি হয় এইটো এই গোটেই পাৰ্টটো এইটো এইটো এক্সট্ৰাকে কিটোন আৰু OH নলবা এইটো পাৰ্টটোৱে কি হয় জানা না C ডাবল বন্ড OH এইটো কি হয় কাৰ্বক্সিলিক এচিডৰ আছিলে কাৰ্বক্সিলিক এচিডৰ ফৰ্মুলা আছিলে COOH লগাও ন আমি পিছত এইটো আছিলে গতিকে গোটেইটো কাৰ্বক্সিলিক এচিড পাৰ্ট হয় আৰু মাজত এলকেন আছে কোনটো ওপৰত আছিলে চাওঁ কাৰ্বক্সিলিক এচিডটো চবতকৈ টপত আছে ইয়াক কোনো বিট কৰিব নোৱাৰে গতিকে কাৰ্বক্সিলিক এচিডটোৱে টপ প্ৰায়ৰিটি গতিকে আমি নাম্বাৰিংটো এইফালৰ পৰা কৰিম 1 2 3 4 তো নামটো কি হ'ব yes প্ৰিফিক্স একো এড নহয় কাৰ্বক্সিলিক এচিড আছে লাষ্টত আমি ওইক এচিড লগাও কাৰ্বক্সিলিক এচিড থাকিলে আমি নামটো কি লিখো লাষ্টত OIC ওইক এচিড তো কাৰ্বন কেইটা আছে এটা দুটা তিনটা চাৰিটা থাকিলে বিউট তাৰপিছত বিউট ডাবল বন আছে কিন্তু কোনটো পজিশনত ডাবল বন আছে 2 নম্বৰ পজিশনত সো বিউট ড্যাশ 2 ড্যাশ EN ওইক এচিড হৈ গল এটাই নাম yes প্ৰশান্ত গুড নেক্সট চোৱা আৰু এটা নতুন ৰুল এটা শিকি লওঁ if more than one functional group of the same type are present their numbers are identified by adding ডাই or ট্ৰাই মানে এইটোৱে নৰ্মেলি আৰু আগতো আমি শিকিছিলো দুটা বা তিনটা সেম টাইপৰ থাকিলে আমি ডাই ট্ৰাই লগাই দিওঁ এইটোৱে হয় এটা এক্সাম্পল এটা দি দিছো চোৱা এনেকে আছে ধৰা নামটো লিখিব লাগে ইয়াত এটা OH আছে ইয়াত এটা OH আছে ইয়াত এটা OH আছে তোমালোকে লিখিছো মই লিখি দিছো মই টান লাগিছে কাৰণে ধৰা ষ্ট্ৰাকচাৰটো বনাই ললো এইখিতে এটা কাৰ্বন এইটোতো OH হয় ইফালে OH এইখিতে এটা কাৰ্বন ওপৰলৈ OH আছে এইখিতে এটা কাৰ্বন এইখিতে এটা কাৰ্বন আৰু কাৰ্বনটোৰ লগত OH আছে তিনটা জায়গাত OH আছে ঠিক আছে আমি নাম্বাৰিং কোনফালৰ পৰা কৰিম এইটো যাব লাগিব এইফালৰ পৰা কৰিলে 1 2 3 4 তলৰ পৰা কৰিলে 1 2 3 4 কোনটো নাম্বাৰিং ফলো কৰিম যেটো সেম টাইপৰ আছে গোটেইকেইটা গ্ৰুপ আমি কি কৰিম এড কৰি চাম ওপৰৰ পৰা ফলো কৰিলে এইখিতে 1 নম্বৰত আছে আৰু 2 নম্বৰত আছে আৰু 4 নম্বৰত আছে যোগ কৰিলে 1 + 2 + 4 2 3 4 7 তলৰ ফালৰ পৰা কৰিলে 1 নম্বৰত আছে 3 নম্বৰত আছে আৰু 4 নম্বৰত আছে 8 আমি কি কৰো আমি লাষ্ট ভিডিও কেইটাটো চাইছো যে সবতকৈ কমটো দিব বিচাৰো 7টো দিম আমি আনটো নিদিওঁ গতিকে আমি ওপৰৰ নাম্বাৰিংটো ফলো কৰিম ঠিক আছে এটা ওপৰৰ নাম্বাৰিংটো ফলো কৰিলে আমি ফাৰ্স্ট লিখিম নামটো কি কাৰ্বন 4টা আছে প্ৰিফিক্স একো এড নহয় প্ৰিফিক্স এড একো নাই এড কৰিবলৈ কাৰ্বন 4টা আছে বিউট লিখিলো ঠিক আছে সব সিঙ্গল বন্ড হয় AN লিখিলো ঠিক আছে নেক্সট
কোনটো পজিশনত এই OH আছে আমি ওপৰ নাম্বাৰিংটো ফলো কৰিম 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰ পজিশন দিম 1 2 4 ডেছ এইখিনিত আমি OL নিলিখো ঠিক আছে ট্রাই OL লিখিম সেইটোৱে ৰুলটো সেইটোৱে কৈছে যে তিনটা যেহেতু OL আছে সেইটো কাৰণে ট্রাই আৰু এটা ইম্পৰ্টেন্ট কথা মনত ৰাখিবা ঠিক আছে এইটো তোমালোকে হয়তো কিতাপতো নাপাবা যেতিয়াই ইয়াত ডাই OL বা ট্রাই OL বা যিয়ে নহওক যিয়ে নিলিখা ট্রাই ওইক এসিড বা যিয়ে গ্ৰুপ নিলিখা আমি আগৰ কেবাৰ কি কৈছিলো ইয়াত ইটো নলগাইছিলো কিন্তু এইটো ই লগাবা হা এইটো কিন্তু ৰুল হয় এইটো মানে ইংলিছ ডিকচনেৰীয়ে কিবা ৰুল হয় ঠিক আছে কিন্তু ইটো লগাবা ইটো নলগালে এইটো ভুল হ'ব এইটো ষ্টাৰ মাৰ্ক কৰি থবা মই লিখিয়ে থৈ দিওঁ এক্সট্ৰাকে in case of using die or try use e after alkane বা alkene or alkyne গোটেইকেইটা ইউজ কৰিলে পিছত আমি ইটো লগাই দিম সেইটো মনত ৰাখিবা ষ্টাৰ মাৰ্ক কৰি থবা হা এইটো পাহৰি নাযাবা কিন্তু পৰীক্ষাত এতিয়া ঠিক হৈছে ইয়েছ আটান বিউটেন 1 2 3 4 ট্ৰাইল ঠিক আছে এই ইটো লগাবা কিন্তু এইটো তোমালোকে কিতাপত নাপাবা ৰুলটো আছে যদিও নাজানো কিন্তু মই মানে বিচাৰিছিলো নাই ঠিক আছে আৰু এটা এক্সাম্পল কৰো তেন্তে এইটো নাম লিখাচোন বিউটেন 2 3 ডাইন ইয়েছ গুড চোৱা কেনেকৈ কৰিবা তোমালোকে পিছত অভ্যাস হৈ গ'লে ন ইয়াতে কৰিব পাৰিবা এইফালে ইয়াতে মই এবাৰ ইয়াতে কৰি চাওঁ চোৱা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 4টা কাৰ্বন পজিশন দি চালো বা তলৰ পৰা দিলে 1 2 3 4 কোনটো আমি ইউজ কৰিম ওপৰৰ পৰা দিলে 2 নম্বৰত আহিছে আৰু 3 নম্বৰত আহিছে 2 যোগ 3 5 তলৰ পৰা পজিশন দিলে 2 নম্বৰত আহিছে 3 নম্বৰত আহিছে সেম যিকোনো এটা দিলেই হ'ল পজিশন ঠিক আছে এইটো পজিশনে ধৰা ফলো কৰিলো ফাৰ্ষ্ট চাম কাৰ্বন কেইটা আছে 4টা সো লিখিম কি বিউট AN ইটো আমি ইউজ কৰো নে নকৰো এতিয়ালৈকে গম নাপাওঁ পিছত ইটো তাৰপিছত আমি চালো কিটন গ্ৰুপ দুটা আছে আমি ডাই লিখিব লাগিব ডাই ON ডাই ON লিখিলো যেতিয়া ডাই ইউজ কৰিলো আমি পিছত ইটো লগাই দিওঁ আমি ৰুল মতে আৰু কোনটো পজিশনত ON আছে 2 আৰু 3 সেইটোৱে বিউটেন 2 3 ডাইন ঠিক আছে কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা নো বঢ়িয়া লাষ্ট এটা টপিক পঢ়াই দিওঁ দিয়া নাম্বাৰিং ফাৰ্ষ্ট লিখি লওঁ এলিচাইক্লিক কম্পাউণ্ড মানে এইবিলাক চাইকেলত থাকে যেনেকে এইবিলাক কম্পাউণ্ড যেনেকে লিখা এইবিলাক টাইপ কম্পাউণ্ড বিলাক যোনটো মানে চাইকেল হৈ থাকে নাম্বাৰিং ইজ ডান টু গিভ লিষ্ট পচিবল নাম্বাৰ টু ফাংচনেল গ্ৰুপ আৰু প্ৰায়ৰিটি ৱাইজ ঠিক আছে মই কি ক'লো তোমালোকে চাবা
এটা এক্সাম্পল দিছো এনেকুৱা এটা কম্পাউণ্ড আছে এইখিতে আছে ধৰা OH এইখিতে আছে CH3 এই কম্পাউণ্ডটোৰ নাম বনাব লাগে আমি ঠিক আছে একদম বঢ়িয়াকে চাবা একেবাৰে ইজি হয় কম্পাউণ্ডটোৰ নাম বনাব লাগে আমি ফাৰ্ষ্ট নাম বনাবৰ কাৰণে কি কৰো ইয়াত চাইকেল কম্পাউণ্ডত তুমি চেইনডাল এডাল চেইনে হয় তো ইয়াত নাম্বাৰিং চাম নাম্বাৰিং আমি কেনেকে দিম সাইক্লিক কম্পাউণ্ড আমি নাম্বাৰিং এখিতেও 1 পৰা ষ্টাৰ্ট কৰিব পাৰো এখিতেও কৰিব পাৰো আমি নাম্বাৰ কেনেকে দিম সেইটো আমাৰ মেইন ফোকাস হ'ব ইয়াত এই নাম্বাৰ কেনেকে দিম চাবা আমি নাম্বাৰ কেনেকে দিও জানানে যাতে ফাংশনাল গ্ৰুপটো লিষ্ট পসিবল নাম্বাৰ পায় ফাংশনাল গ্ৰুপ যোনটো হয় লিষ্ট পসিবল নাম্বাৰ পায় প্ৰায়োৰিটি ওয়াইজ ইয়াত ফাংশনাল গ্ৰুপ দুটা আছে এটা CH3 এটা OH আমি দুইটাকে লিষ্ট পসিবল নাম্বাৰ দিব লাগে প্ৰায়োৰিটি ওয়াইজ এটা ফাংশনাল গ্ৰুপ কি হয় মিথাইল এটা ফাংশনাল গ্ৰুপ কি হয় এলকহল এতিয়া মিথাইল আৰু এলকহলৰ ভিতৰত কোনটো বেছি প্ৰায়োৰিটি লিষ্টখনত চাও মিথাইল আৰু এলকহলৰ ভিতৰত এলকহল আছে ইয়াত মিথাইল মানে এলকাইল গ্ৰুপ ইয়াত একে তলত গতিকে এলকহলৰ প্ৰায়োৰিটি বেছি গতিকে এলকহলক আমি কম দিব লাগিব পজিশন সো এলকহলত সবতকে কম পজিশনটো দিম মানে 1 নম্বৰটো দিম ঠিক আছে এতিয়া আমাৰ আছে দুটা অপচন আছে আমি এনেকেও যাব পাৰো 1 2 3 4 5 6 এটো এটা পজিশন হল বা আমি এনেকেও যাব পাৰো 1 2 3 4 5 6 আমি কোনটো পজিশন দিম আমি হেতু পজিশন দিম যাতে নেক্সট যোনটো গ্ৰুপ আছে সেই গ্ৰুপটোৱে কম নম্বৰ পায় ইয়াত মানে সবকে আমি কম নম্বৰ দিব বিচাৰো গতিকে নেক্সট গ্ৰুপ কোনটো আছে CH3 হেতুৱে কম নম্বৰ ক'ত পাইছে 3 ক্ষেত্ৰত গতিকে আমি এটো ৰুল ফলো নকৰো মানে ঠিক আছে আমি এটো নাম্বাৰিং ফলো নকৰো এটো নাম্বাৰিং ওপৰ নাম্বাৰিংটো ফলো কৰিম সেই নাম্বাৰিংটো মতে চোৱা CH3 টো কি ইয়াত এলকহল যোনটো প্ৰাইমাৰী ফাংশনাল গ্ৰুপ হৈ গল যাৰ প্ৰায়োৰিটি বেছি হেতুক আমি কি হিচাপে ইউজ কৰো প্ৰাইমাৰী হিচাপে মানে কম্পাউণ্ডটো লাষ্টত OL থাকিব ঠিক আছে আৰু মিথাইল যোনটো হৈ গল হেতু আমি কি হিচাপে ইউজ কৰো প্ৰিফিক্স অলপ আগত যেনেকৈ কৰিছিলো গতিকে আমি ফাৰ্ষ্টত কি দিম মিথাইল দিলো কোনটো পজিশনত মিথাইল আছে 3 নম্বৰ 3 মিথাইল ঠিক আছে এতিয়া কাৰ্বন কেইটা আছে 1 2 3 4 5 6 ছটা কাৰ্বন আছে ইয়াত আমি সাইক্লো লিখি দিও আগত কাৰণ সাইক্লিক কম্পাউণ্ড হয় হেতুৱে ডিফাৰেন্স তাৰপিছত HCXAN ইটো দিম নে নিদিম OH অকল এটাহে আছে আমি ডাই আৰু ট্ৰাই ইউজ কৰিলেহে ইটো দিও নৰমালি আমি নিদিও গতিকে আমি ইটো নিদিও তাৰপিছত OH কোনটো পজিশনত আছে 1 নম্বৰ পজিশনত ডেছ OL হৈ গল এটোৱে নাম ইজি হয় ইমান টান নহয় সেই মিথাইল সাইক্লোহেক্সানল yes এটোৱে আৰু এটা এক্সাম্পল দেখাই দিও ৰাখা তোমাক ডায়াগ্ৰামটো আঁকি লওঁ ভালকে এটো আছে এটো নাম লিখাচোন এটো নাম লিখা ফাৰ্ষ্ট আমি নাম্বাৰিং দিম তো ফাৰ্ষ্ট আমি চাম কি গ্ৰুপ আছে O আছে আৰু OH আছে মানে কিটোন আৰু এলকহল আমি অলপ আগত কৰি আমাৰ মুখস্থ হৈ গল যে কিটোনৰ প্ৰায়োৰিটি বেছি হয় গতিকে কিটোনক আমি কম দিম গতিকে কিটোনৰ পৰা ষ্টাৰ্ট হ'ব নাম্বাৰিংটো 1 আৰু নেক্সট যোনটো গ্ৰুপ আছে হেতুক আৰু কম দিম মানে হেতুকো কম দিব লাগিব গতিকে আমি এটো সাইডৰ পৰা আহিম
1 2 3 4 5 এইটো হ'ব নাম্বাৰিংটো অকল এজনে এনসাৰ দি আছে গোটেই ক্লাছটোত বাকিবোৰে কি বুজি পোৱা নাই নেকি তোমালোকেও নিজে চেষ্টা কৰা ন সবেই চেষ্টা কৰিলে ঠিক হ'ব 2 হাইড্ৰক্সি সাইক্লোপেন্টানন বাকিবোৰে চেষ্টা কৰা চোৱা এতিয়া কিটনৰ প্ৰায়োৰিটি বেছি গতিকে আমি এইটো প্ৰিন্সিপাল হিচাপে ল'ম যোনটো প্ৰিন্সিপাল হয় সেইটো আমি লাষ্টত ইউজ কৰোঁ মানে গ্ৰুপটো সেইটো হ'ব ONE এইটো লাষ্টত আহিব কম্পাউণ্ডটো লাষ্টত ONE আৰু যোনটো প্ৰায়োৰিটি কম হয় এলকহল তাক আমি কি ইউজ কৰোঁ প্ৰিফিক্স হিচাপে গতিকে এলকহলৰ প্ৰিফিক্স কি হাইড্ৰক্সি কোনটো পজিশনত আছে এলকহল 2 নম্বৰ পজিশনত 2 হাইড্ৰক্সি কাৰ্বন কেইটা আছে 1 2 3 4 5 পেন্ট AN ঠিক আছে ইটো নলগাও তাৰপিছত ডেশ 1 ডেশ ONE এইটোৱে হৈ গ'ল নাম ইমান ইজি তোমালোকে নিজেও চেষ্টা কৰিবা তেতিয়াহে পাৰিবা আজি লাষ্ট এটা এক্সাম্পল কৰাইছো লাষ্ট আৰু আজি তো মুভি দিব এবাৰ লাষ্ট সেকেন্ড লাষ্ট আৰু এটা কৰাম ইয়াৰ পিছত এইটো এটা এক্সাম্পল কৰাইছো এইটো কোৱাচোন কি হ'ব নাম এক মিনিট এইটো মই অকমান কিবা এটা ভুলকে লিখিছিলো ইয়াত চাইক্লো হ'ব ন আগত সাইক্লোপেন্টেন সাইক্লোটো ঠিক থাকি গৈছিলে সৰি এইটো নাম লিখা যোনে পাৰে এইটো নাম লিখা নেক্সট নাম্বাৰিংটো মেইন নাম্বাৰিংটো কৰিব পাৰিলে লিখি দিব পাৰিবা ইয়াত দুটা এলকাইল গ্ৰুপ আছে এটা হ'ল মিথাইল আৰু এটা হ'ল কি ইথাইল C2H5 মানে ইথাইল এতিয়া এলকাইল গ্ৰুপৰ ক্ষেত্ৰত আমি নাম্বাৰিং কেনেকৈ গৈছিলো মনত পেলো আমি লাষ্ট ক্লাছত বাৰে বাৰে পঢ়ি আহিছিলো তাৰ আগৰটোতো পঢ়িছিলো ইথাইল টু মিথাইল বিউটেন এলকাইল গ্ৰুপৰ ক্ষেত্ৰত মনত পেলোৱা এলকাইল গ্ৰুপৰ ক্ষেত্ৰত নাম্বাৰিং আমি কেনেকৈ গৈছিলো আমি যোনটো এলফাবেটিকেল অৰ্ডাৰত আহে ন সেইটোক আমি আগত দিওঁ গতিকে এলফাবেটিকেল অৰ্ডাৰত ই আহিছে গতিকে আমি ইটোক আগত দিম ইথাইলটোক 1 নম্বৰ ই দিম আৰু নেক্সট যোনটো গ্ৰুপ আছে মিথাইল সেইটোক আমি আৰু কম দিম গতিকে মানে এফালৰ পৰা আহিলে আমি 1 2 3 4 লিখিব পাৰো কিন্তু এইটো নিলিখো এফালৰ পৰা লিখিম যাতে ইটো গ্ৰুপেও কম নম্বৰ পায় 1 2 3 4 এইটো দিম গতিকে মেইন আমাৰ কি হ'ব ইয়াত চোৱা আমি এলকাইল গ্ৰুপ হলে আমি ফাৰ্ষ্টতে কৈছিলো এলকাইল গ্ৰুপ হলে সদায় আমি কি কৰো এলকাইল গ্ৰুপ বিলাক আমি সদায় প্ৰিফিক্স হিচাপে ইউজ কৰো ঠিক আছে এলকাইল গ্ৰুপ আমি প্ৰিফিক্স হিচাপে ইউজ কৰো গতিকে ইয়াত প্ৰিফিক্স কেনেকৈ ইউজ কৰিম এলফাবেটিকেল অৰ্ডাৰ মতে লিখিম ফাৰ্ষ্ট ইথাইলটো ফাৰ্ষ্টত আহিব গতিকে 1 ইথাইল নেক্সট মিথাইলটো আহিব 2 মিথাইল নেক্সট কাৰ্বন কেইটা আছে 1 2 3 4 সাইক্লো আহিব কাৰণ সাইকেল হয় সাইক্লো কাৰ্বন 4টা বিউটেন এইটোৱে ইয়াত ইটো লাষ্টত লগাই দিছো কাৰণ কম্পাউণ্ডটো ইয়াতে শেষ ইথাইল টু মিথাইল বিউটেন 1 ইথাইল লিখি দিবা তেতিয়া ক্লিয়াৰ হ'ব আৰু নিলিখিলেও হ'ল 1 থাকিলে নিলিখিলেও হ'ল ঠিক আছে এটা কুৱেশ্যন দিম এইটো তোমালোকে নিজে কৰিবা ঘৰত এতিয়া নকৰা অলমোষ্ট সেম টাইপৰে হ'ব এইটো তোমালোকে নিজে কৰিবা
ঠিক আছে এইটো নিজে কৰিবা আৰু আজিলৈ আমি ইমানতে শেষ কৰিছো ক্লাছ নাম্বাৰ নেমিং বিলাক অলমোষ্ট কমপ্লিট হৈ গৈছে আৰু চাগে এটা দুটা ক্লাছত শেষ হৈ যাব নেমিংটো অৰ্গেনিক কেমিষ্ট্ৰি যিমান জল্দি পাৰি মই শেষ কৰিবলৈ চেষ্টা কৰিম নেক্সট এতিয়া হাইড্ৰকাৰ্বন ইয়াৰ পিছৰ চেপ্টাৰটো পঢ়াব পাৰিম হাইড্ৰকাৰ্বন আছিলে চাগে ঠিক আছে আজি ক্লাছটো ইমানতে শেষ কৰিছো Thank you.